মাজৰ চেও খচালিৰ কামি হয় নিশ্চয়কৈ মই উপস্থিত আছোঁ এতিয়া পুৰণি গুদাম কলংপাৰ হালুৱা গাঁৱত ইয়াত দেখিবলৈ পোৱা গৈছে এটা পৰম্পৰাগত টঙিঘৰ আৰু এক নিৰিবিলি পৰিৱেশ য'ত এগৰাকী যুৱকে জুবিনদাৰ শ্ৰদ্ধাঞ্জলি জনাই বনাই আছে জুবিনদাৰ এক মূৰ্তি মই দেখুৱাই আছোঁ ইয়াৰ পৰিৱেশটো এক নিৰিবিলি পৰিৱেশ যিটো পৰিৱেশ আচলতে জুবিনদাই ভাল পাইছিল জুবিনদাই সদায় এনেকুৱা এটা পৰিৱেশৰে কল্পনা কৰিছিল আৰু এনেকুৱা পৰিৱেশতে জুবিনদাই বহু গীত ৰচিছিল আৰু সেই পৰিৱেশৰ মাজতে কলংপাৰ হালুৱা গাঁৱৰ এজন যুৱকে জুবিনদাক শ্ৰদ্ধাঞ্জলি জনাই বনাই আছে জুবিনদাৰ এক প্ৰতিমূৰ্তি আৰু মই দেখুৱাই আছোঁ ইয়াৰ পৰিৱেশ এইদৰে জুবিনদাৰ প্ৰতিমূৰ্তি বনাই আছে ইতিমধ্যে জুবিনদা যি অসমৰ প্ৰিয় শিল্পী জুবিনদাক হেৰুৱাই শোকস্তব্ধ হৈ আছে সমগ্ৰ অসম আৰু সমগ্ৰ অসমে এতিয়া জুবিনদাৰ ন্যায়ৰ বাবে প্ৰাৰ্থনা কৰা দেখা পোৱা গৈছে ঠিক সেই সময়তে কলংপাৰ হালুৱা গাঁৱৰ এজন যুৱকে এইদৰে জুবিনদাক শ্ৰদ্ধাঞ্জলি জনাই লগতে জুবিনদাৰ ন্যায়ৰ বাবে এইদৰে কাষে বেৰে আৰে এইদৰে জুবিনদাৰ ফটো লগাই জুবিনদাৰ মূৰ্তি বনাই থকা দেখিবলৈ পোৱা গৈছে মই পোনপটীয়াকৈ যুৱকজনৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আপোনাৰ নামটো মোৰ নামটো বিকাশ শইকীয়া আপুনি জুবিনদাৰ প্ৰতিমূৰ্তি বনাই আছে হয় কিমান দিন লাগিব মোৰ এতিয়া বৰ্তমান আজি 7-8 দিনমান হৈছে আৰম্ভ কৰিছোঁ এই অলপ চেষ্টা কৰি আছোঁ মোটামুটি 1-1.5 মাহ লাগি যাব কাৰণ এইটো প্ৰায় 10-12 ফুট ওখ চিমেণ্টৰ মূৰ্তি হ'ব সেইটো কাৰণে এতিয়া প্ৰথম মই মুখখনৰ কাম কৰি আছোঁ মুখখন হোৱাৰ পিছতে মই বাকীখিনি কাম কৰিম এতিয়া তাকে লাগি আছোঁ জুবিনদা এতিয়া আমাৰ মাজত নাই এতিয়া শোকস্তব্ধ সমগ্ৰ অসম এই জুবিনদাৰ ন্যায়ৰ বাবে অসমবাসীয়ে প্ৰাৰ্থনা কৰি আছে আপুনি কি ক'ব এই বিষয়ে মানে কি জুবিনদা যে আমাৰ মাজত নাই সেই কথাটো আমি আচলতে ভাবিবই নোৱাৰোঁ কাৰণ জুবিনদাটো আছেই লাগে যেতিয়া জুবিনদা আমাৰ মাজত নাই বুলি ভাবোঁ তেতিয়াই মনটো বহুত ভাগি পৰে সেই তাকে জুবিনদাৰ সেই ফটো লগাই লৈছোঁ লৈ তাকে চেষ্টা কৰি আছোঁ জুবিনদাৰ এভাগ প্ৰতিমূৰ্তি বনাবৰ কাৰণে জুবিনদাৰ প্ৰতিমূৰ্তি ভাগ যেতিয়া আপুনি বনাবলৈ হাতত লৈছিল তেতিয়া আপোনাৰ হাত কঁপি উঠিছিল প্ৰথম যেতিয়া আৰম্ভ কৰিছোঁ তেতিয়া মানে ভয় লাগিছে যে হ'ব নহ'ব তাকে অলপ বেয়া লাগিছে কিন্তু তেওঁ ভবাই নাছিলোঁ জুবিনদা যে এভাগ মূৰ্তি বনাবলগীয়া হ'ব কাৰণ মানুহ ঢুকালেই মূৰ্তিভাগ বেছি বনায় সেইটো কাৰণে এতিয়া এই তাকে চেষ্টা কৰি আছোঁ বহুত শিল্পীৰ ওচৰলৈ আমি গৈছিলোঁ আমি যাওঁতে তেখেতসকলে জনাইছিল যে জুবিনদাৰ যিটো হাঁহি সেই হাঁহিটো অনাৰ ক্ষেত্ৰত যথেষ্টখিনি কষ্ট হৈছিল হয় মানে এই তাকে মই আজি 7-8 দিন চেষ্টা কৰি ইমানখিনি হৈছেহে মানে আৰু টাইম লাগিব আৰু ভালেখিনি টাইম লাগিব একদম ৰিয়েল হাঁহিখন আনিবলৈ টাইম লাগিব বহুত কষ্ট হ'ব হয় নিৰ্মীয়মান অৱস্থাত আছে হয় এতিয়া বৰ্তমান কৰি আছোঁ আৰম্ভ হৈ আছে জুবিনদাৰ ন্যায় ক্ষেত্ৰত এতিয়া লাগি আছে সমগ্ৰ অসম যিকেইজন দোষীক ধৰিছে কি ক'ব শাস্তিৰ ক্ষেত্ৰত কি চৰকাৰেতো তদন্ত চলাই আছে আমি চৰকাৰৰ ওপৰত আশা ৰাখিছোঁ যে তেওঁলোকে উচিত তদন্ত কৰি দোষীয়ে উচিত শাস্তি পায় সেইটোৱে চৰকাৰৰ ওচৰত অনুৰোধ ইতিমধ্যে সামাজিক মাধ্যমত #জাষ্টিছ ফৰ জুবিনদা এইদৰে এটা সকলোৱে সামাজিক মাধ্যমত দিয়া দেখিবলৈ পোৱা গৈছে মানে কি সকলোৱেতো জুবিনদাৰ ন্যায়টোৱে বিচাৰি আছে সেইটো কাৰণে চৰকাৰে যিমান পাৰে সোনকালে ন্যায় দিলে আমি সেইটোৱে ভাল পাম হয় নিশ্চয়কৈ এয়া আছিল বিকাশ দা আৰু বিকাশ দা এইদৰে সুন্দৰ জুবিনদাৰ ন্যায় ক্ষেত্ৰত সকলোৱে এতিয়া প্ৰাৰ্থনা কৰা দেখিবলৈ পোৱা গৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ